নমস্কাৰ বন্ধু বান্ধৱীসকল, মই বন্দিতাই পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ আৰু বেলেগ এটা ভিডিঅ'লৈ। মানে কি হ'ল, কালি খুৰা ঘৰ পালোহি, ধুনীয়াকৈ শুই মেলি আকৌ ৰাতিপুৱা উঠি গা পা ধুই এতিয়া ওলাই লৈছোঁ। এই কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ যাওঁ আৰু তাতে শৰাই দুখন দিম। এইবাৰ ভাবি থৈছিলোঁ, তাকে খুৰাটো তাতে থাকে, খুৰাই চব ঠিক ঠাক কৰি থৈছে। এতিয়া আমি লাহেকৈ যাম আৰু তাতে শৰাই সঁফুৰা দি সেৱা চেৱা কৰিম। আপোনালোকৰ হৈও ভাবিম সকলোৱে যে মংগল হওক, সেয়াই সকলো ছাবস্ক্ৰাইবাৰলৈ প্ৰণাম জনাম। আৰু এতিয়া যাম আৰু এতিয়া ওলাই মেলি ল'লোঁ আৰু আৰু আমাৰ যাত্ৰাটো অলপ চলপ দেখাম আপোনালোকক, তাকে চাই থাকিব ভিডিঅ'টো। শুই বাই বাই, আকৌ আহি আছোঁ। এয়া আমি ওলাইছোঁ এতিয়া যাত্ৰা। এতিয়া আমাৰ কামাখ্যা এখন মাৰি থৈ যাওঁ নেকি? অঁ মই সিহঁতি আহিব নহয়, মামু আৰু টিকু আহিবলৈ আহি আছে। আমাৰ একদম ৰাস্তাটো আমি মানে যাবলৈ অকণ প্ৰব্লেম হয় কাৰণে আগতেই পঠাই দিছে ছোৱালীকেইজনীয়ে। এয়া দেখিছেনে ৰাস্তা, আমি এতিয়া এইটো শ্বৰ্টকাট মাৰিছোঁ। এতিয়া মালিগাঁও যামগৈ এনেকৈ। ৰ'বা আকৌ, তোমালোক গুচি গৈছাগৈচোন। হয়না মোক এৰি থৈ গৈছা, ৰ'বা ধৰিব লাগিব। ধুনীয়া ভিউ আহিছে একদম ওপৰৰ পৰা। একদম আমি এতিয়া নীলাচল পাহাৰৰ পৰা নামি আছোঁ। ইয়াত তল পামগৈ, আকৌ গাড়ী দিহে যামগৈ কামাখ্যা মন্দিৰলৈ। ইয়াৰ পৰা ভিউটো কামাখ্যা মন্দিৰ হৈছে অসমৰ গুৱাহাটীত অৱস্থিত হিন্দু ধৰ্মৰ এক প্ৰাচীন মন্দিৰ। গোটেই ভাৰততে ব্যস্ত হৈ থকা মুঠ 51খন দেৱীপীঠৰ মাজৰ অন্যতম গুৰুত্বপূৰ্ণ পীঠ এই কামাখ্যা মন্দিৰ। নীলাচল পাহাৰত অৱস্থিত কামাখ্যা দেৱীৰ এই মন্দিৰকেই অসমৰ সবাতোতকৈ প্ৰসিদ্ধ আৰু প্ৰভাৱশালী মন্দিৰ বুলি ভবা হয়। অতি প্ৰাচীন কালৰে পৰাই অসমৰ ইতিহাসৰ ৰাজনৈতিক আৰু ধাৰ্মিক দুয়ো দিশতে শক্তি উপাসনাৰ কেন্দ্ৰস্থল কামাখ্যাই অতিশয় গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰি আহিছে। কামাখ্যা মন্দিৰৰ নিৰ্মাণকৰ্তা হিচাপে প্ৰবাদ অনুসৰি নৰকাসুৰ আৰু ইতিহাস অনুসৰি কোচনিপতি মহাৰাজ বিশ্বসিংহ, তেওঁৰ পুত্ৰ নৰনাৰায়ণ আৰু চিলাৰায়ৰ কথা জনা যায়। মন্দিৰৰ শেষৰ অংগ আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত সংযোজন কৰা হয়। ইয়াত আহোম ড্ৰগেন ইং আং খামৰ ভাস্কৰ্যও দেখা যায়। এয়া বন্ধু বান্ধৱীসকল, ইমান সুন্দৰকৈ গ'লোঁ মন্দিৰ ভাগলৈ। কামাখ্যা মন্দিৰ গ'লোঁ, বগলা মন্দিৰ গ'লোঁ। বগলা মন্দিৰৰ ভিডিঅ' নকৰিলোৱে, মানে যিহেতু মানে ভিডিঅ'ত মন্দিৰ দি থাকিলে পূজা পাতল কৰা মানে দিগদাৰ হয়, নকৰিলোঁ। ফটো চটো মাৰি লওঁ। তাকে এতিয়া আকৌ ওপৰলৈ আহি আছোঁ খুৰা ঘৰলৈ বুলি। উবেৰ এখন আনিলোঁ, তলতে এৰি থৈ গ'ল, একো নুঠিলেগৈ আৰু। এনেই খোজকাঢ়ি আহি আছোঁ। ভালো লাগিছে যাওঁতে, মানে কি হ'ল আৰামত যোৱা দি গ'লোঁ,
কষ্ট কৰি গ'লেহে ভাল লাগে ভগৱানৰ ঠাইলৈ এতিয়া অকণ কষ্ট পাইছোঁ সেই আহি আছোঁ আৰু আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ আশা কৰোঁ আপোনালোকে চাব বুলি আকৌ কাইলৈ বেলেগ বেলেগ ভিডিঅ' দি থাকিম ঠিক আছে আহিলে সকলোকে বাই বাই আৰু কি হ'ল কথাটো আজি মই চব ভিডিঅ' ইমান নাই কৰা কাৰণ আগৰ মোৰ যোৱা বছৰ নৱেম্বৰ মাহত এটা ভিডিঅ' কৰিছিলোঁ কামাখ্যা মন্দিৰ চাওঁ আহক বুলি তাত গৈ আপোনালোকে চাব পাৰে মন্দিতাইছনৰ ইউটিউব চেনেলত সকলোখিনি দিয়া আছে সেইকাৰণে আকৌ নবনালোঁ আৰু আজিলৈ এনেকৈয়ে বনালোঁ ভিডিঅ'টো